তোমালোকে কি মডেল আছে ইয়াত বিভিন্ন মডেল আছে। আমি বনাইছো ফ্ৰী এনাৰ্জি ইউজিং ৱাটাৰ বিট, য'ত আমি ইলেক্ট্ৰিচিটি ইউজ নকৰাকে এনাৰ্জি জেনেৰেট কৰিছো। বহুতেই ভাল লাগিছে। আমি প্ৰত্যেক বছৰে অংশগ্ৰহণ কৰোঁ আৰু প্ৰত্যেক বছৰে আমাৰ বিদ্যালয়ে এনেকুৱা ছায়েন্স এক্সিবিশ্যন অৰ্গেনাইজ কৰে। আমি নিজৰ ক্ৰিয়েটিভিটি শ্বেয়াৰ কৰিবলৈও এটা চান্স পাওঁ আৰু চবেই নিজৰ নিজৰ ক্ৰিয়েটিভিটি দেখাই নিজৰ স্কিলছ ডেভেলপ কৰিবলৈও চান্স পায়। বিশেষকৈ লুইট ইণ্টাৰ্নেশ্যনেল একাডেমি আমি প্ৰত্যেক বছৰে ছায়েন্স এক্সিবিশ্যন পাতোঁ। এই এক্সিবিশ্যনৰ প্ৰথম উদ্দেশ্যটো হ'ল যে আমি কি ধৰণে ল'ৰা ছোৱালীবিলাকক আচলতে তেওঁলোকৰ মুক্ত হৈ থকা যিবিলাক ক্ৰিয়েটিভিটি সৃষ্টিশীল মনোভাৱ আচলতে গঢ়ি তুলিব পাৰোঁ। লগতে আমি তেওঁলোকক এটা স্কিল ডেভেলপমেণ্ট যিটো কৌশল তেওঁলোকক সেইটোখিনি আমি আগবঢ়াই দিব পাৰোঁ। আৰু এইটো এটা প্লেটফৰ্ম, এইটো এটা ষ্টেজ য'ত সকলোৱে ইউনিটি লাৰ্ণিং বাই ডুইং যিটো নিউ এডুকেশ্যন পলিচিৰ মেইন মটিভ সেইখিনিও আচলতে তেওঁলোকে সৃষ্টি কৰিব পাৰে। ধন্যবাদ। তাৰোপৰি আৰু এটা কথা কওঁ যে আমি বহুতখিনি বিদ্যালয় নিমন্ত্ৰণ দিছোঁ আৰু বহুতো দিবলৈ থাকিলে আমি এতিয়া ৰাতিপুৱাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এই বোকাখাটৰ যিমানখিনি বিদ্যালয় আছে সকলো বিদ্যালয়কে আমাৰ স্কুল আমি আহ্বান কৰিম, যাতে আৰু আমাৰ যি উদ্দেশ্য সেই উদ্দেশ্য আচলতে ফুলফিল হয়।